আসলে কালি যিটো ঘটনা হৈছিল কৈছে যে ছিংগাপুৰৰ যিসকল অসমীয়া লোক আছে তেওঁলোকৰ লগত এখন য়ৰ্ড লৈ জুবিন গাৰ্গ ওলাই গৈছিল। সেই খবৰটো যেতিয়া আহিছিল আচলতে অসমৰ বাবে কেতিয়াও ভাবিব নোৱাৰা এটা খবৰ আহিছিল, সমগ্ৰ অসমবাসী দুখত বৰ্তমান ভাগি পৰিছে। যেতিয়া সেই খবৰটো আহিছিল সেই সময়ৰ কিবা কথা জনাব পাৰিব নেকি? নহয়, তাৰমানে ছিংগাপুৰৰ অসমীয়াসকলে জুবিন গাৰ্গক লৈ যথেষ্ট উৎফুল্লিত হৈ আছিলে। তেওঁলোকে এই জুবিন গাৰ্গ ইয়াত 2-3 দিন ধৰি তেওঁ এইখন সম্ভৱ 17 তাৰিখ তেওঁ ইয়াত আহিছে আৰু অহাৰ পাছত ছিংগাপুৰবাসী অসমীয়া তেওঁক পাই পেলাই যথেষ্ট উৎফুল্লিত। তেওঁক ফুৰাবলৈ অলি তলি তেওঁলোকে লৈ গৈছিলে ছিংগাপুৰৰ অসমীয়া মানুহখিনিয়ে। আৰু তেওঁলোকে কেইজনমানে কালি তেওঁক লৈ গৈছে এটা ইয়াতত, তেওঁক আন এটা দ্বীপলৈ। ইয়াতে যিখন মেৰিনা কেপল বুলি এটা বিচ আছে, সেই বিচৰ পৰা এটা আইলেণ্ডলৈ নিছিলে। সেই আইলেণ্ডত যাওঁতে তেওঁলোকে তাত অলপমান আইলেণ্ডৰ ওচৰতে, বেছি দূৰতো নহয়, মাটিৰ পৰা একদম ওচৰতে তেওঁলোকে সাগৰত সকলোৱে সাঁতুৰিবলৈ নামিছিলে লাইফ জেকেট পিন্ধি। কিন্তু জুবিন গাৰ্গৰ কথাটো অলপ সুকীয়া আছিলে, কাৰণ জুবিন গাৰ্গে ইতিমধ্যে সাগৰত জাপ দিয়াৰ ভিজুৱেল ইতিমধ্যে ভাইৰেল হৈছে। আৰু জুবিন গাৰ্গে সাগৰত জাপ দিলে, জাপ দি পেলাই এটা সময়ত প্ৰথমতে জুবিন গাৰ্গৰ লগত লাইফ জেকেট আছিলে। কিন্তু জুবিন গাৰ্গৰ এটা কথা হ'ল, দুটা কথা হ'ব পাৰে, মই এতিয়াও ভালকৈ নিশ্চিত হোৱা নাই। কোনোবাই কৈছে জুবিন গাৰ্গে লাইফ জেকেটটো খুলি দিছে, কোনোবাই কৈছে তেওঁৰ গাৰ পৰা লাইফ জেকেটটো খুলকি গ'ল, কাৰণ লাইফ জেকেটটো অকণ ডাঙৰ হয়, গতিকে জুবিন গাৰ্গৰ শৰীৰৰ পৰা লাইফ জেকেট খুলকি গ'ল। আৰু কোনোবাই কৈছে নহয় জুবিন গাৰ্গে খুলি দিলে, খুলি দি তেওঁ বহুত সময় তেওঁ পানীত উপঙি আছে। তাৰপিছত তেওঁ লাহে লাহে সাঁতুৰিবলৈ আগলৈ আৰম্ভ কৰিলে। তাত থকা পাছত অলপ দূৰ তেওঁ আগুৱাই গ'ল। আগুৱাই যোৱাৰ পাছতেই তেওঁলোকৰ সংগীসকলে প্ৰত্যক্ষ কৰিলে হঠাৎ জুবিন গাৰ্গে সাগৰত মূৰটো তল কৰি তেওঁ উপঙি আছে, মূৰটো তল কৰি উপঙি আছে। অৰ্থাৎ তেওঁ ডুবি যোৱা নাই, কাৰণ জুবিনক মই ভাল চুইমাৰ বুলি জানো। জুবিনক আগতে এনেকৈ সাগৰত চুইমিং কৰা অৱস্থাত মই পাইছোঁ। গতিকে তেওঁ সাগৰত তেওঁ মূৰটো যেতিয়া তললৈ ডাউন হৈ তেতিয়া তেওঁ লগে লগে সংগীকেইজন আগুৱাই গৈ তেওঁক অকণমান দাঙি ধৰিলে। দাঙি ধৰি তেওঁ মুখেদি ফেন ওলাইছে বুলি কৈছে। গতিকে এইটো মই ভাবোঁ যে চিজাৰৰ লক্ষণ, কিন্তু আচল ৰিপৰ্টটো অহা নাই। কিন্তু যিটো লক্ষণ দিছে, মুখেদি ফেন ওলাইছে আৰু ৰাতি খোৱা খাদ্য অলপ ওলাই আহিছে। আচলতে কালি যিটো ঘটনা হৈছিল কৈছে যে ছিংগাপুৰৰ যিসকল অসমীয়া লোক আছে তেওঁলোকৰ লগত এখন য়ৰ্ড লৈ জুবিন গাৰ্গ ওলাই গৈছিল। সেই খবৰটো যেতিয়া আহিছিল আচলতে অসমৰ বাবে কেতিয়াও ভাবিব নোৱাৰা এটা খবৰ আহিছিল, সমগ্ৰ অসমবাসী দুখত বৰ্তমান ভাগি পৰিছে। যেতিয়া সেই খবৰটো আহিছিল সেই সময়ৰ কিবা কথা জনাব পাৰিব নেকি? নহয়, তাৰমানে ছিংগাপুৰৰ অসমীয়াসকলে জুবিন গাৰ্গক লৈ যথেষ্ট উৎফুল্লিত হৈ আছিলে। তেওঁলোকে এই জুবিন গাৰ্গ ইয়াত 2-3 দিন ধৰি তেওঁ এইখন সম্ভৱ 17 তাৰিখ তেওঁ ইয়াত আহিছে আৰু অহাৰ পাছত ছিংগাপুৰবাসী অসমীয়া তেওঁক পাই পেলাই যথেষ্ট উৎফুল্লিত। তেওঁক ফুৰাবলৈ অলি তলি তেওঁলোকে লৈ গৈছিলে ছিংগাপুৰৰ অসমীয়া মানুহখিনিয়ে। আৰু তেওঁলোকে কেইজনমানে কালি তেওঁক লৈ গৈছে এটা ইয়াতত, তেওঁক আন এটা দ্বীপলৈ। ইয়াতে যিখন মেৰিনা কেপল বুলি এটা বিচ আছে, সেই বিচৰ পৰা এটা আইলেণ্ডলৈ নিছিলে। সেই আইলেণ্ডত যাওঁতে তেওঁলোকে তাত অলপমান আইলেণ্ডৰ ওচৰতে, বেছি দূৰতো নহয়, মাটিৰ পৰা একদম ওচৰতে তেওঁলোকে সাগৰত সকলোৱে সাঁতুৰিবলৈ নামিছিলে লাইফ জেকেট পিন্ধি। কিন্তু জুবিন গাৰ্গৰ কথাটো অলপ সুকীয়া আছিলে, কাৰণ জুবিন গাৰ্গে ইতিমধ্যে সাগৰত জাপ দিয়াৰ ভিজুৱেল ইতিমধ্যে ভাইৰেল হৈছে। আৰু জুবিন গাৰ্গে সাগৰত জাপ দিলে, জাপ দি পেলাই এটা সময়ত প্ৰথমতে জুবিন গাৰ্গৰ লগত লাইফ জেকেট আছিলে। কিন্তু জুবিন গাৰ্গৰ এটা কথা হ'ল, দুটা কথা হ'ব পাৰে, মই এতিয়াও ভালকৈ নিশ্চিত হোৱা নাই। কোনোবাই কৈছে জুবিন গাৰ্গে লাইফ জেকেটটো খুলি দিছে, কোনোবাই কৈছে তেওঁৰ গাৰ পৰা লাইফ জেকেটটো খুলকি গ'ল, কাৰণ লাইফ জেকেটটো অকণ ডাঙৰ হয়, গতিকে জুবিন গাৰ্গৰ শৰীৰৰ পৰা লাইফ জেকেট খুলকি গ'ল। আৰু কোনোবাই কৈছে নহয় জুবিন গাৰ্গে খুলি দিলে, খুলি দি তেওঁ বহুত সময় তেওঁ পানীত উপঙি আছে। তাৰপিছত তেওঁ লাহে লাহে সাঁতুৰিবলৈ আগলৈ আৰম্ভ কৰিলে। তাত থকা পাছত অলপ দূৰ তেওঁ আগুৱাই গ'ল। আগুৱাই যোৱাৰ পাছতেই তেওঁলোকৰ সংগীসকলে প্ৰত্যক্ষ কৰিলে হঠাৎ জুবিন গাৰ্গে সাগৰত মূৰটো তল কৰি তেওঁ উপঙি আছে, মূৰটো তল কৰি উপঙি আছে। অৰ্থাৎ তেওঁ ডুবি যোৱা নাই, কাৰণ জুবিনক মই ভাল চুইমাৰ বুলি জানো। জুবিনক আগতে এনেকৈ সাগৰত চুইমিং কৰা অৱস্থাত মই পাইছোঁ। গতিকে তেওঁ সাগৰত তেওঁ মূৰটো যেতিয়া তললৈ ডাউন হৈ তেতিয়া তেওঁ লগে লগে সংগীকেইজন আগুৱাই গৈ তেওঁক অকণমান দাঙি ধৰি তেওঁ মুখেদি ফেন ওলাইছে বুলি কৈছে। গতিকে এইটো মই ভাবোঁ যে চিজাৰৰ লক্ষণ, কিন্তু আচল ৰিপৰ্টটো অহা নাই। কিন্তু যিটো লক্ষণ দিছে, মুখেদি ফেন ওলাইছে আৰু ৰাতি খোৱা খাদ্য অলপ ওলাই আহিছে।